কেবিনেট মন্ত্ৰীগৰাকী আমাৰ কলিয়াবৰ মহকুমাধিপতি বাইদেউ লিজা তালুকদাৰ বাইদেউ গতিকে তাৰ পিছত কলিয়াবৰৰ বিধায়কগৰাকীয়ে আমাক কৈছিলে যে আপোনালোকে যোনফালেদি বিচাৰে সেইফালে দিয়ে যাওক। তাৰপিছত কিন্তু কলিয়াবৰৰ বিধায়কগৰাকীয়ে এবাৰো এই সমিতিখনৰ সভানেত্ৰী সম্পাদকৰ বাবে কোনো এটা জাতীয় বিষয়টো আলোচনা কৰা নাই। কিয় কৰা নাই? আপুনি ৰজাঘৰীয়ালে ভয় কৰে। আপুনি মুখ্যমন্ত্ৰী ৰঙা চকুলে যদি ভয় নকৰে আপুনি ওলাই আহক। আপুনি কলিয়াবৰৰ সচেতন ৰাইজৰ লগত একত্ৰিত হওক আৰু এই পথটো কলিয়াবৰৰ ব্যৱসায়ীসকলৰ স্বাৰ্থত, কলিয়াবৰৰ ৰাইজৰ স্বাৰ্থত এই ৰাষ্ট্ৰীয় গৰিকৰ আমি এই আন্দোলনখন পৰৱৰ্তী সময়ত কলিয়াবৰত প্ৰত্যেকজন মানুহৰ হৃদয়লৈ লৈ যাব পাৰিব লাগিব। চব জখলাবন্ধাখন যদি কেনেবাকৈ নাইকিয়া হৈ যায়, যদি চাইলেণ্টযুক্ত পথটো এইফালে গুচি যায়, তাত জীৱ জন্তু 6টা বজাৰ 5টাত আন্ধাৰ হোৱাৰ লগে লগে তাত আহি হাতী বাঘে আহি কৰিব। তাৰপিছত আমাৰ মানুহ গতিকে আজি আমি সেইদিনা আহ্বান কৰিছিলোঁ এলানি প্ৰতিবাদী কাৰ্যসূচী। আজি তাৰ প্ৰতিবাদী কাৰ্যসূচী প্ৰথমটো কাৰ্যসূচী চাইলেণ্টযুক্ত দাবী কমিটিয়ে লৈছে। আমি পোনপ্ৰথমতে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু অনাগত দিনত যদি স্পষ্টীকৰণ নিদিয়ে, প্ৰশাসনে অসম চৰকাৰে যদি স্পষ্টীকৰণ নিদিয়ে, তেন্তে এই আন্দোলন অব্যাহত থাকিব, ধাৰাবাহিকভাৱে চলিব। আমাৰ ইয়াৰ প্ৰথমটো দাবী এই আন্দোলন দিছপুৰলৈকে যাব। আমি প্ৰয়োজনলৈ দিছপুৰত গৈছোঁ, কিন্তু কোনো কাৰণত বেছি মাটি আমাৰ দাবী মানিব লাগিব। আমাৰ দাবী মানিব লাগিব। অসম চৰকাৰ হুঁচিয়াৰ, অসম চৰকাৰ হুঁচিয়াৰ, হিমন্ত বিশ্ব শৰ্মা হুঁচিয়াৰ, হিমন্ত বিশ্ব শৰ্মা হুঁচিয়াৰ, মহন্ত হুঁচিয়াৰ। দাদাগিৰি নচলিব, আপোনালোকৰ দাদাগিৰি নচলিব, আপোনালোকৰ দাদাগিৰি দাবী ন্যায্য দাবী, আমাৰ দাবী ন্যায্য দাবী, আমাৰ দাবী ন্যায্য দাবী। চৰকাৰ প্ৰশাসন হুঁচিয়াৰ, জনবিৰোধী কাৰ্যসূচী কৰা চৰকাৰ প্ৰশাসন হুঁচিয়াৰ, কেশৱ মহন্ত হুঁচিয়াৰ, হিমন্ত বিশ্ব শৰ্মা হুঁচিয়াৰ, কেশৱ মহন্ত হাই হাই, কেশৱ মহন্ত হাই হাই, কেশৱ মহন্ত হাই হাই, হিমন্ত বিশ্ব শৰ্মা হাই হাই, হিমন্ত বিশ্ব শৰ্মা হাই হাই, অসম চৰকাৰ হাই হাই, অসম চৰকাৰ হাই হাই, অসম চৰকাৰ লাই চাইছে, অসম চৰকাৰ লাই চাইছে। জনবিৰোধী কাৰ্যসূচী মানি লোৱা নহ'ব, হ'লে আমাক ন্যায় দিয়ক, নহ'লে আমাক গুলিয়াই মাৰক, হ'লে আমাক ন্যায় দিয়ক, নহ'লে আমাক গুলিয়াই মাৰক, হয় আমাক ন্যায় দিয়ক, নহ'লে আমাক গুলিয়াই মাৰক। কলিয়াবৰ ৰাইজ জাগিছে, কলিয়াবৰ ৰাইজ জাগিছে, ফৰলেন আমাক লাগিবই, জখলাবন্ধাৰ মাজতে ফৰলেন আমাক লাগিবই। এই জয় জ্বলিছে, এই জয় জ্বলিছে। বৰ্তমান ৰাষ্ট্ৰীয় ঘাইপথ আছে, সেই ৰাষ্ট্ৰীয় ঘাইপথটো বেলেগফালে বাইপাছ কৰি পেলাই নতুনকৈ ৰাস্তা নিৰ্মাণ কৰি পেলাই সাধাৰণ জনতাক মাধমাৰ দিব বিচৰা এইখন চৰকাৰক আমি এটাই দাবী জনাব বিচাৰিছোঁ, আমি কোনোপধ্যেই এই কথাটো আমি মানি নলওঁ। আজি সমগ্ৰ ৰাইজ একত্ৰিতভাৱে আমি সকলো এক হৈছোঁ যে কোনোপধ্যেই কাজিৰঙা ৰাষ্ট্ৰীয় অভয়াৰণ্যৰ কাৰণে আমাৰ এই স্থানীয় যিসমূহ ৰাইজ আছে, ক্ষুদ্ৰ ব্যৱসায়ীসকল আছে, এই ক্ষেত্ৰত চৰকাৰে বিভিন্ন সময়ত প্ৰত্যাহ্বান ৰাইজৰ মূৰত মাধমাৰ দি থাকিব। কাজিৰঙাৰ ক্ষেত্ৰত বন্যপ্ৰাণী সুৰক্ষাৰ কাৰণে ৰাইজৰ ক্ষেত্ৰত মূৰত মাধমাৰ মাৰি থাকিব, এই কথাটো হ'ব নোৱাৰে। আমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনলৈ আমি গৌৰৱ কৰোঁ। তাৰ কথা এইটো নহয় যে কলিয়াবৰ তিনিআলিৰ পৰা বিভিন্ন ক্ষেত্ৰত আপোনালোকে বিভিন্ন সময়ত হেঁচা প্ৰয়োগ কৰি এই সাধাৰণ ৰাইজৰ ক্ষেত্ৰত বিভিন্ন হেঁচা প্ৰয়োগ কৰি মানসিক অশান্তি কৰিব। আপোনালোকে যদি সৎ সাহস আছে, সেই বিলাসী আট্টালিকা, সেই বিলাসী ৰিজৰ্টবিলাকক মুক্ত কৰি পেলাই দেখুৱাওক, তাত বন্যপ্ৰাণী থকাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰক। কি কাৰণে আজি যুগ বছৰ ধৰি থকা এই ভূমিপুত্ৰসকলৰ ক্ষেত্ৰত কিয় এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে? কি কাৰণে এখন পাব্লিক হিয়াৰিং মিটিং হোৱাৰ পিছত ৰাজহুৱা সভাৰ সকলো ৰাইজে এককভাৱে কোৱাৰ ক্ষেত্ৰত যে কলিয়াবৰ তিনিআলিৰ পৰা 4 লেনযুক্ত জখলাবন্ধা হৈ যাবৰ কাৰণে কোৱাৰ পিছতো
কি কাৰণে ইয়াত বেলেগ ফালেদি এটা বাইপাছ কৰি পেলাই ৰাস্তাটো নিয়াৰ ক্ষেত্ৰত কি কাৰণে কৰিব লগা হ'ল? কি কাৰণে ৰাইজৰ পৰা মনে মনে চোৰৰ নিচিনাকৈ এই কামটো কৰিব লগা হৈছে? ৰাইজে ৰাজহুৱা শুনানি দিয়াৰ পিছত ৰাইজৰ মত প্ৰকাশ কৰাৰ পিছত কি কাৰণে মনে মনে এই কামবোৰ কৰিব লগা হৈছে? ইয়াত কি ষড়যন্ত্ৰ আছে? ৰাইজক কিয় ৰাজহুৱা কৰিব পৰা নাই? কি কাৰণে প্ৰশাসন চৰকাৰে ৰাজহুৱাকৈ ক'ব পৰা নাই কাজিৰঙা 4 লেনৰ ৰাস্তাটো কোনফালেদি যাব? জখলাবন্ধা হৈ যাব নে অন্য ফালেদি যাব কোৱাৰ সাহসটো কিয় হোৱা নাই? কিয় মনে মনে তেওঁলোকে বেলেগ ফালে ৰাস্তা নিয়াৰ ষড়যন্ত্ৰ কৰিছে? চৰকাৰক আমি দাবী জনাব বিচাৰিছোঁ, এই কথাটো কোনো পধ্যে মানি লোৱা নহ'ব। কলিয়াবৰীয়া ৰাইজ সমগ্ৰ জাতীয় সংগঠন একত্ৰিতভাৱে এককভাৱে এই গণতান্ত্ৰিক অহিংস আন্দোলন কৰি যোৱাৰ লগতে আইনী যুঁজ কৰি যাব। এটাই আমাৰ স্পষ্ট কথা, আমি কলিয়াবৰ তিনিআলিৰ পৰা জখলাবন্ধা হৈ এই পথটি আমি 4 লেন যুক্তলৈ উন্নীতকৰণ হোৱাটো বিচাৰিছোঁ। আমাৰ স্পষ্ট বাৰ্তা, এইখন অসমত, এইখন কলিয়াবৰত কাজিৰঙাত বন্যপ্ৰাণীও থাকে। ইয়াত সাধাৰণ মানুহৰ ঘৰত গৈ পেলাই জীৱ জন্তু মৰণ হোৱা নাই। কাৰোবাৰ বেলেগ ক্ষেত্ৰতহে তেওঁলোকৰ জীৱ জন্তুৰ মৃত্যু হৈছে। এই ক্ষেত্ৰত তেওঁলোকে ইনকুৱাৰী কৰক। ৰাইজৰ ক্ষেত্ৰত বিভিন্ন সময়ত তেওঁলোকে যি ধৰণে প্ৰত্যাহ্বান হিচাপে তেওঁলোকে মানুহক মানসিক অত্যাচাৰ কৰিছে, এই কথা কেতিয়াও সহ্য কৰা নহ'ব। আমি চৰকাৰলৈ স্পষ্টভাৱে এটাই কথা ক'ব বিচাৰিছোঁ, ৰাইজৰ স্পষ্ট বাৰ্তা আৰু এটাই কথা, কলিয়াবৰ তিনিআলিৰ পৰা জখলাবন্ধা হৈ পেলাই 4 লেন যুক্তলৈ উন্নীত কৰিব লাগে, অন্যথা সকলোৱে মিলি আমি অহিংস গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য হ'ম। ধন্যবাদ।